দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো পুৱাই এটা ভয়ংকৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো পুৱাই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এবাৰ বিদ্যালয় চলি থকা অৱস্থাতেই বিদ্যালয় গৃহ ভাগি পৰিছে আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি বৰ্তমান 5 জনকৈ ছাত্ৰ ছাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 30 জনকৈ ছাত্ৰ ছাত্ৰী আহত হৈছে হাহাকাৰ পৰিস্থিতি ভগ্নাৱশেষত বৰ্তমানো ছাত্ৰ ছাত্ৰী বিচাৰি অভিযান অব্যাহত আছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুৱাই হাহাকাৰ পৰিবেশ পুৱাই বিদ্যালয় চলি আছিল আৰু বিদ্যালয় গৃহ সম্পূৰ্ণৰূপে ভাগি পৰিছে আৰু ইটাৰ তলত কৰুণভাৱে মৃত্যুক খাব দিব লগা হৈছে 5 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে 30 জনকৈ ছাত্ৰ ছাত্ৰী আহত হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু বৰ্তমানো ছাত্ৰ ছাত্ৰী বিচাৰি অভিযান অব্যাহত আছে হয়তো সেই কৰুণ মৃত্যুৰ হাৰ আৰু বৃদ্ধি পাব পাৰে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ পুৱাই ভয়ংকৰ ঘটনা বিদ্যালয় গৃহ ভাগি 5 শিক্ষাৰ্থীৰ মৃত্যু হৈছে কণ 5 শিক্ষাৰ্থীৰ লগত শোকাবহ ঘটনা 30 গৰাকী ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰিছে ভয়ংকৰ দুৰ্ঘটনাত বৰ্তমানো ইটাৰ তলত ভগ্নাৱশেষৰ তলত আবদ্ধ বহুতো ছাত্ৰ ছাত্ৰী বিদ্যালয় গৃহৰ ছাদ খহি এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে এটা ডাঙৰ খবৰ ৰাতিপুৱাই এই মুহূৰ্তত সেই খবৰ জনাইছো ৰাজস্থানৰ জালবাৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুৱাই এক ভয়ংকৰ ঘটনা বিদ্যালয় গৃহ ভাঙি ভয়ংকৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 5 জনকৈ ছাত্ৰ ছাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে সমান্তৰালভাৱে 30 জনকৈ ছাত্ৰ ছাত্ৰী আহত হৈ পৰিছে এই ভয়ংকৰ দুৰ্ঘটনাত বিদ্যালয় ছাদ খহি পৰিছে আৰু তাৰ পাছতেই হাহাকাৰ পৰিস্থিতি পুৱাৰে পৰা আৰম্ভ হৈছিল বিদ্যালয়ৰ পাঠদান আৰু পাঠদানৰ বাবে আহিছিল ছাত্ৰ ছাত্ৰীসকল আৰু তেনে সময়তেই বিদ্যালয় গৃহ ভাগি পৰিছে আৰু বিদ্যালয় গৃহ ভাগি পৰাৰ ফলত থিতাতে 5 জনকৈ শিক্ষাৰ্থীয়ে কৰুণ মৃত্যু খাবতিব লগা হৈছে আৰু 30 গৰাকীকৈ ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে বৰ্তমানো ইটাৰ তলত আবদ্ধ হৈ আছে বহু ছাত্ৰ ছাত্ৰী আমি পুনৰবাৰ জনাই আছো এটা ডাঙৰ খবৰ ৰাতিপুৱা এক ভয়ংকৰ ঘটনা বিদ্যালয় গৃহৰ ছাদ খহি 5 জনকৈ শিক্ষাৰ্থীৰ মৃত্যু আৰু সমান্তৰালভাৱে 30 গৰাকীকৈ ছাত্ৰ ছাত্ৰী আহত হোৱাৰ খবৰ লাভ কৰা হৈছে ভয়ংকৰ ঘটনা পুৱাই বিদ্যালয় গৃহ ভাগি পৰিছে আৰু কণ ছাত্ৰ ছাত্ৰী ওলাই আহিছিল শিক্ষা গ্ৰহণৰ বাবে পাঠদান চলি আছিল আৰু তেনে সময়তে বিদ্যালয় গৃহ অকস্মাত ভাগি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে আৰু তাৰ পাছতেই ভয়ংকৰ ঘটনা 5 জনকৈ ছাত্ৰ ছাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে বৰ্তমানো ইটাৰ তলত আবদ্ধ হৈ আছে কেইবাজনো ছাত্ৰ ছাত্ৰী 5 জনকৈ শিক্ষাৰ্থীৰ মৃত্যুৰ বিপৰীতে 30 জনকৈ ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু ৰাজস্থানৰ জালবাৰত এই ভয়ংকৰ ঘটনা আমি জনাই আছো পুৱাই এক ভয়ংকৰ ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ এতিয়া দেখিবলৈ পোৱা গৈছে পুৱাই 5 জনকৈ শিক্ষাৰ্থীৰ বিদ্যালয়ৰ মৃত্যু হৈছে 5 জনকৈ ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে বিদ্যালয় গৃহ ভাগি আৰু 30 জনকৈ ছাত্ৰ ছাত্ৰী বৰ্তমান গুৰুতৰভাৱে আহত হৈছে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ইজনৰ পিছত সিজনকৈ ছাত্ৰ ছাত্ৰী আমাৰ হাতত এক্সক্লুসিভ দৃশ্যাংশ আছে কিন্তু সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবও নোৱাৰো কিমান ভয়ানক আছিল সেই দুৰ্ঘটনা সেই দৃশ্যসমূহ দেখিলে আমাৰ বুকু কঁপি উঠিছে কিন্তু সেই দৃশ্যসমূহ আমি আপোনালোকক দেখুৱাব নোৱাৰো বিদ্যালয়ৰ ছাদ খহি পৰিছে আৰু তাৰ পাছতেই 5 জনকৈ ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে ইটাৰ তলত সেই কণ শিশুসকলে মৃত্যুৰ সৈতে যুঁজি আছে ইটাৰ তলত সোমাই পৰিছে কেইবাজনো ছাত্ৰ ছাত্ৰী কাৰ ভুলৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হ'ল সেয়া কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন বিদ্যালয়ৰ ছাদ খহি পৰিছে বিদ্যালয়লৈ কণ শিশুসকল ওলাই আহিছিল পাঠদানৰ বাবে শিক্ষা গ্ৰহণৰ বাবে পুৱাই ওলাই আহিছিল বিদ্যালয়লৈ আৰু তেনে সময়তে পাঠদান চলি থকাৰ সময়তে হঠাৎ বিদ্যালয় গৃহ ভাগি পৰিছে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে আৰু চাৰিওফালে হাহাকাৰ পৰিৱেশ হাহাকাৰ পৰিস্থিতি আৰু তাৰ মাজতেই 5 গৰাকীকৈ শিক্ষাৰ্থীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 5 গৰাকীকৈ শিক্ষাৰ্থীৰ
করুণ মৃত্যু ঘটিছে আৰু 30 জনকৈ ছাত্ৰ ছাত্ৰী আহত হৈ পৰিছে এই ভয়ংকৰ দুৰ্ঘটনাত আমি জনাই আছো এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজস্থানত আৰু ৰাজস্থানৰ জালবাৰত ভয়ংকৰ ঘটনা বিদ্যালয় গৃহ ভাগি পৰিছে আৰু 5 জনকৈ ছাত্ৰ ছাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 30 গৰাকীকৈ ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আহত হৈ পৰিছে এই ভয়ংকৰ দুৰ্ঘটনাত পোৱা এটা বেয়া খবৰ এতিয়া বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰী এতিয়া কু শৰীৰে ঘৰলৈ উভতি নাহে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰ ভুলৰ কাৰণে আচলতে এনে ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে সেই মুহূৰ্তৰ কিন্তু ডাঙৰ প্ৰশ্ন হৈ পৰিছে কিয়নো দেখিবলৈ পোৱা গৈছে বিদ্যালয় গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে বহুলাখী আঁচনি ৰূপায়ণ কৰিছে তাৰ কিন্তু এক বিপৰীত ছবি এবাৰ দেখিবলৈ পোৱা গৈছে ৰাজস্থানত ভয়ংকৰ ঘটনা বিদ্যালয় গৃহ ভাগি পৰি 5 জনকৈ শিক্ষাৰ্থীৰ করুণ মৃত্যু হৈছে আপুনি চিন্তা কৰক আপোনাৰ ল'ৰা ছোৱালী পুৱাই স্কুললৈ পঠাইছে পাঠদানৰ বাবে কিন্তু সেই স্কুল গৃহ ভাগি এতিয়া স্কুলতে মৃত্যু মুখত পৰিছে 5 জনকৈ ছাত্ৰ ছাত্ৰীৰ অতিকৈ করুণ ঘটনা অতিকৈ ভয়ানক ঘটনা বিদ্যালয় গৃহ ভাগি পুৱাই 5 জনকৈ ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে আৰু 30 গৰাকীকৈ ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু বৰ্তমান ইটাৰ তলত আবদ্ধ হৈ আছে কেইবাজনো ছাত্ৰ ছাত্ৰী হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি পুনৰবাৰ জনাইছো পুৱাই এটা বেয়া খবৰ অতিকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিদ্যালয় গৃহ ভাগি 5 জনকৈ ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে সমান্তৰালভাৱে 30 জনকৈ ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰু বৰ্তমান চিকিৎসালয়লৈ লৈ যোৱা হৈছে ইজনৰ পিছত সিজনকৈ ছাত্ৰ ছাত্ৰী কোন ছাত্ৰ ছাত্ৰীসকল আহিছিল অধ্যয়নৰ বাবে পাঠদান চলি আছিল বিদ্যালয়ত আৰু তেনে সময়তে দেখিবলৈ পোৱা গৈছে হঠাৎ ভাগি পৰিছিল বিদ্যালয় গৃহৰ ছাদ আৰু ছাদ ভাগি পৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ইজনৰ পাছত সিজনকৈ ছাত্ৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল 5 জনকৈ ছাত্ৰ ছাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে আমি পুনৰ জনাইছো বিদ্যালয় গৃহ ভাগি ভয়ংকৰ ঘটনা বিদ্যালয় গৃহৰ ছাদ ভাগি মৃত্যু হৈছে 5 জনকৈ ছাত্ৰ ছাত্ৰীৰ এক দেশ কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা এই মুহূৰ্তত সেই খবৰ জনাইছো বিদ্যালয় গৃহৰ ছাদ ভাগি পৰি 5 জনকৈ শিক্ষাৰ্থীৰ মৃত্যু হৈছে 30 জনকৈ শিক্ষাৰ্থীৰ গুৰুতৰভাৱে আহত হৈছে এতিয়া বিদ্যালয়ৰ গৃহ ভাগি পৰাৰ ফলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভুল কাৰ আছিল আচলতে বিদ্যালয় কৰ্তৃপক্ষৰ নে চৰকাৰৰ সেই প্ৰশ্ন এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন ৰাজস্থানৰ জালবাৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু পাঠদানৰ বাবে শিক্ষা গ্ৰহণৰ বাবে অহা কণ ছাত্ৰ ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা